বৰাকত নিৰ্বাচনী প্ৰচাৰলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও চলাব প্ৰচাৰ। নিৰ্বাচনত বৰাকত বিজেপি লাভ কৰিব 11খন আসন। শিলচৰত উপস্থিত হৈ এই দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মেহেৰপুৰত মন্ত্ৰী কৌশিক ৰায়ৰ ঘৰত গুৰুত্বপূৰ্ণ বৈঠক আৰু প্ৰাৰ্থিত্ব কেন্দ্ৰিক বিদ্ৰোহ মৰিখনৰ চেষ্টা মুখ্যমন্ত্ৰীৰ দীপায়ন চক্ৰৱৰ্তী, মিহিৰ কান্তি সোম, নিহাৰঞ্জনক সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু টিকট বঞ্চিত হোৱাৰ পাছতেই প্ৰাৰ্থিত্ব হেৰুৱাৰ পাছতেই এইদৰে বিদ্ৰোহৰ সৃষ্টি হৈছিল। প্ৰাৰ্থিত্ব কেন্দ্ৰিক বিদ্ৰোহ মৰিখনৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে চেষ্টা অব্যাহত ৰাখিছে। শেহতীয়াকৈ দীপায়ন চক্ৰৱৰ্তী, মিহিৰ কান্তি সোম, নিহাৰঞ্জনক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু শেহতীয়াকৈ টিকট বঞ্চিত লোকসকলক বুজনি দি এক প্ৰকাৰ দলৰ হৈ কাম কৰাৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। एक तो एमएलए काम करेगा, लेकिन साथ में सिलचर के लिए मेरा नज़र सबसे आगे रहता है। सिलचर में एयरपोर्ट बनाना है, फ्लाईओवर बनाना है। सिलचर का लोग इतना खुश है, इस बार बीजेपी को मन से दिल से ज़्यादा ही वोट देगा। ये टिकट के लिए देखो 2 साल बाद होते हैं, डिपाइन टिकट नहीं मिलेगा, थोड़ा 2 दिन तो दुखी तो होगा ही ना। सब तो अल्टीमेटली वी आर ह्यूमन बींग। अगर आज मेरा हाथ से कुछ सीन जाए तो मुझे दुख लगेगा कि नहीं लगेगा, लेकिन दीपायन जैसे ह्यूमन बीइंग है, साथ में मेरा भाई भी है, साथ में बीजेपी का कार्यकर्ता भी है। 2 दिन दुख लगे था, अभी खत्म। ऑफर एटाई ऑफर पाबो कि यू विल बी रेस्पेक्टेड इन बीजेपी। এটা বড় সমস্যার ক্যান্ডিডেট, আমি ওনার সঙ্গেও কথা কম পারবে। এটা 10টা এক গুটে আছে, কিন্তু এরকম নাই। সবাই সম্মানীয়, সবাই ভালো। বাসুদেব শর্মাটো তো অত্যন্ত বড়, মতলব বহুত পুরোনা বিজেপি। সো আমি সবাইকে সম্মান করি, সবার সঙ্গে আমার কথা হবে। কোন জায়গায় আছে বিরোধী মিত্র? হ্যাঁ, আমি তো মানে অসমীয়াতে সুধি আছে না আপনি? আমি তো দেখাই নাই, এটা বিচাৰি আছো ক'ত আছে। হ'ব, ঠিক আছে, সবাই বিজেপিকে সাপোর্ট করেন, ঠিক আছে। বৰাক উপত্যকাত আমাৰ দলৰ প্ৰাৰ্থীসকলে মনোনয়ন দিব। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত থাকিব, কিন্তু মই গোলাঘাটত যাম। আমাৰ অগপৰ সভাপতি অতুল বৰাৰ মনোনয়নত থাকিম। সেইকাৰণে মই অহাকালি শিলচৰ বা শ্ৰীভূমি বা হাইলাকান্দিত আহিব নোৱাৰিম। সেইকাৰণে মই গোটেইখিনি কেণ্ডিডেটক আজি ইয়াত মাতি সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ। ইলেকশ্যনৰ কেম্পেইনৰ সময়ত আকৌ আহিম। আৰু বেচিকেলি কালি যিহেতু মই আহিব নোৱাৰোঁ, সেইকাৰণে আমাৰ গোটেইখিনি কেণ্ডিডেটক একেলগে আজি শুভেচ্ছা জনাবৰ কাৰণে মই শিলচৰ আহিছিলোঁ। কি কথা কয় ডক্টৰ ৰাজদীপ ৰয়, শিলচৰৰ MP। পাৰ্লিয়ামেণ্টত মই আটাইতকৈ শুনা ভাল স্পীচটোৱে ৰাজদীপ ৰয় আছিলে, যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নো কনফিডেন্স মোচনৰ সময়ত দিছিলে। আৰু ৰাজদীপ ৰয়টো আমাতকৈ আগতে বিজেপি, গতিকে ৰাজদীপ ৰয়ৰ ওপৰত কোনো মানুহৰ নিগেটিভিটি নাই। এইটো এনেই ইটো সিটো বনাই থকা কথা। হায়েষ্ট ভোটত ডক্টৰ ৰাজদীপ ৰয় জিকিব, একো নাই, কাৰো কোনো ক্ষোভ নাই। কাৰ নাম কওক। নিহাৰঞ্জন দাস মোৰ লগত বহি আছে, মিহিৰ কান্তি সোম মোৰ লগত বহি আছে। আৰু কাৰ ক্ষোভ? দীপায়ন চক্ৰৱৰ্তীটো মোৰ ভাইয়ে হয়, কোনো ক্ষোভেই নাই। এইটো আপোনালোকে এইবিলাক খবৰ ক'ত পাই আছে? বৰাক ভেলীত অমিত শ্বাহ ডাঙৰীয়া আহিব, আৰু বাকী আমাৰ নীতিন নবীন ডাঙৰীয়াও আহিব। 1-1.5 দিন পাৰিলে ময়ো আহিম। এতিয়া নিহাৰঞ্জন দাস মোতকৈও কট্টৰ বিজেপি, খবৰ কৰি লওক। চব খুচি আছে। আৰু কালি ৰাজদীপ ৰয় মনোনয়ন দিব, দীপায়ন চক্ৰৱৰ্তী যাব। মই দিলীপ পালক ফোনত নাপালো, মই গুৱাহাটীৰ পৰা ফোন কৰিম।